ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ওদালগুৰি জিলাৰ এগৰাকী মহিলাই। নাম আইজনী কলিতা। নিজ ঘৰতে মহিলাগৰাকীয়ে আডভিক ইণ্ডাষ্ট্ৰী নামৰ এটি ধূপকাঠিৰ থলুৱা উদ্যোগ স্থাপন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10টা পৰিয়ালকো সংস্থাপনৰ সুযোগ প্ৰদান কৰিছে। মহিলাগৰাকীৰ উদ্যোগত উৎপাদিত ভিন্ন সুগন্ধিযুক্ত ধূপকাঠিয়ে ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে গ্ৰাহকৰ মাজত। ওদালগুৰি আৰু দৰং জিলাৰ বিভিন্ন প্ৰান্তত আইজনী কলিতাৰ ধূপ বিক্ৰী হয়। কেৱল ৰন্ধা বঢ়া আৰু ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ নাথাকি টংলাৰ আইজনী কলিতাই দেখুওৱা স্বাৱলম্বিতাৰ নিদৰ্শন সমাজৰ আন মহিলাসকলৰ বাবে এক আদৰ্শ। আজিও সমাজৰ বহু চাকৰিৰ পৰা বঞ্চিত মহিলাই ঘৰৰ চাৰিবেৰৰ মাজতে নিজকে আবদ্ধ কৰি ৰাখিছে। প্ৰতিৰ উপাৰ্জনৰ টকাকেইটালৈ ৰৈ বহু মহিলাই হীনমন্যতাত ভুগি আহিছে। তেনে সময়তেই টংলাৰ এগৰাকী মহিলাই নিজ ঘৰতে থলুৱা উদ্যোগ স্থাপন কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে আন বহুকেইটা পৰিয়ালৰ পেটৰ ভাত মুঠি মোকলাই দিয়া কাৰ্যৰ সমাজৰ বাবে এক আশাৰ বতৰা হৈ পৰিছে। কোনো ধৰণৰ চৰকাৰী সাহায্য অবিহনে একক প্ৰচেষ্টাৰে আগবাঢ়ি যোৱা মহিলাগৰাকী সমাজৰ অন্যান্য মহিলাসকলৰ বাবে আদৰ্শ হৈ পৰক। নমস্কাৰ, মোৰ নাম আইজনী কলিতা। মোৰ টংলা পূবনলবাৰী 2 নং ৱাৰ্ডত ঘৰ। আৰু এনেকৈ চলি আছোঁ আমি সৰুকৈ ব্যৱসায়টো কৰি। গতিকে চৰকাৰে অলপমান সহায় সহযোগ কৰিলে আমাৰ উদ্যোগটো অলপমান আগবাঢ়ি যাব পাৰে, বা মই আন 10গৰাকীক আৰু অলপ মোৰ লগত কাম কৰি তেওঁলোকেও অলপমান জীৱিকাৰ অৰ্জন কৰিব পাৰিব। আমাৰ অকল ধূপেই হয়, বহুত ব্ৰেণ্ডৰ ধূপ আছে, যাক যেনেকুৱা লাগে আৰু যেনেকুৱা সুগন্ধিকাৰ লাগে সেনেকুৱা আছে। আৰু সুধিছোঁ মানে চৰকাৰেতো মহিলা উদ্যমিতাৰ কাৰণে এতিয়া মেট্ৰিক পাছ বিচাৰিছে। গতিকে সকলোৱেতো মেট্ৰিক পাছ নকৰে, হয়নে নহয়? গতিকে আৰু আমাক কেনেকৈ সহায় কৰে চৰকাৰে সেইটো বুজিব, আৰু অলপ সহায় কৰিলেতো ভালেই হয়। মোটামুটি 10-12গৰাকীমান থাকে। আৰু ছিজন টাইমত বেছি হয় আমাৰ অলপ। আপুনি যিবিলাক বস্তু উৎপাদন কৰিছে এইবিলাক ক'ত বিক্ৰী কৰি আছে বৰ্তমান? আমাৰ খতৰা, হৰিচিঙা, ওদালগুৰি, তাৰপিছত ৰাজাগড়, ডিমাকুচি আৰু কালিগাঁও চাইডে যায়। ইয়াতেতো বহুতকেইটা প্ৰডাক্ট আছে। এতিয়া আমাৰ কওঁতে অসুবিধা। চন্দন আছে, ব্লেক ষ্টিক আছে, চন্দন গ'ল্ড, টেম্পল, তাৰপিছত মন্দিৰ, ব্লেক চেণ্ট, আৰু অলপ বেছি সময় জ্বলা ধূপো আছে আমাৰ। অলপ বেছি সময় জ্বলে, ধূপটো বহুত গোন্ধটো বহুত ধুনীয়া ইয়াৰে। তেওঁ যদি নিজে আহি কিনে অলপমান চাই যায় আৰু অলপমান বঢ়াব ইচ্ছা আছে, তেওঁ কেনেকৈ সহায় কৰিব পাৰে অলপমান চাই গ'লে ভাল হয়। আৰু হয়, মোৰ হিচাপত তাৰমানে ঘৰত বহি থকাতকৈ নিজাকৈ কিবা এটা কৰিলে ভাল। কাৰণ এজনৰ ইনকামেদি খাব নোকোলাই, দুজনে ইনকাম কৰিলেহে খাব, অলপমান বেছি জোৰ হয় আৰু ঘৰত। সেইটো কাৰণে সকলোৱে কাম কৰিব লাগে, আৰু কাম যিয়ে নহওক কৰিব পাৰে। টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24।